Thank you. পাইছে না আগলে আহা না বলো মই যথেষ্ট আনন্দিত যে যি সময়ত অসম জাতীয় পৰিষদ দলৰ সভাপতি মাননীয় লুৰিণজ্যোতি গগৈ ডাঙৰীয়া নিজৰ মনোনয়ন পত্ৰ দাখিল কৰিবলৈ গৈ আছিল সেই সময়ত তেখেতৰ শপত লোৱাৰ সময়ত ময়ো উপস্থিত থাকিবলৈ এটা সুযোগ পালোঁ এই গুৰুত্বপূৰ্ণ সময়ত মোৰ ফালৰ পৰা প্ৰদেশ কংগ্ৰেছৰ ফালৰ পৰা সভাপতি হিচাপে মই তেওঁলোকক আৰু তেওঁলোকৰ আন এগৰাকী সতীৰ্থ ডিব্ৰুগড় বিধানসভা সমষ্টিৰ প্ৰাৰ্থী মইনাপত্ৰ ডাঙৰীয়াক মোৰ ফালৰ পৰা আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু লগতে আমাৰ মাজত উপস্থিত আছিল আমাৰ দুলীয়াজান সমষ্টি কংগ্ৰেছ দলৰ প্ৰাৰ্থী ধ্ৰুৱজ্যোতি গগৈ ডাঙৰীয়া আৰু আমাৰ এই কাৰ্যালয় বাহিৰত আমাৰ প্ৰাক্তন মন্ত্ৰী নাহৰকটীয়া সমষ্টি আমাৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী প্ৰণতি ফুকন ডাঙৰীয়ানী উপস্থিত আছিল মই আশা কৰোঁ সকলোৱে জয়লাভ কৰিব আৰু আজি মিত্ৰতা আমাৰ যি এটা সংকল্প বা যি এটা মই কল্পনা কৰি আছিলোঁ আজিৰ পৰা 5 বছৰ আগত যে যদি অসম জাতীয় পৰিষদ দল কংগ্ৰেছ দল ৰাইজৰ দল লুৰিণজ্যোতি গগৈ ডাঙৰীয়া অখিল গগৈ ডাঙৰীয়া আমি সকলোৱে মিলিজুলি যদি একত্ৰিত হ'লেহেঁতেন তেতিয়া নিশ্চয় অসমৰ ভিতৰত আমি ধুমুহা সৃষ্টি কৰিবলৈ এটা সুবিধা পালেহেঁতেন যিয়ে নহওক 5 বছৰ পলম হ'ল কিন্তু এইবাৰ ফাইনেলি শেষত গৈ আমাৰ মিত্ৰতা সম্পূৰ্ণ হ'ল মই আশাবাদী যে আগন্তুক দিনত অসমৰ জনসাধাৰণে আমাক সকলোকে মৰম কৰিব আশীৰ্বাদ প্ৰদান কৰিব সুপৰামৰ্শ দিব আৰু আমি সকলোৱে মিলিজুলি এখন নতুন বৰ অসমৰ গঢ় দিবলৈ এটা সংকল্প লৈ আমি ঐক্যবদ্ধভাৱে আগবাঢ়ি গৈছোঁ অসমৰ জনসাধাৰণৰ মাজত যি এটা সুস্থ পৰিৱেশ ইয়াৰ পূৰ্বত আমি দেখা পাইছিলোঁ যিদিনা আমি কংগ্ৰেছ দল অসম জাতীয় পৰিষদ দল CPM দল CPIML দল APHLC দল আমি গোটেইবোৰ যেতিয়া একত্ৰিত হ'ল মানুহবোৰে কৈছিল যে প্ৰায় আপোনালোকৰ 90% কামখিনি সম্পূৰ্ণ হ'ল 10% কাম আছে সেই 10% কাম যোৱা ৰাতি মাজনিশাত আমি ৰাইজৰ দলৰ লগত আমি সম্পন্ন কৰিলোঁ এই ক্ষেত্ৰত সকলোকে মই কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ লুৰিণজ্যোতি গগৈ ডাঙৰীয়াকো মই কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ নিশ্চয় তেওঁলোকৰ দলৰ বিভিন্ন সতীৰ্থসকল আজি বিধানসভা নিৰ্বাচনত প্ৰত্যাশী হিচাপে সপোন দেখিছিল কিন্তু তেওঁলোকে দলৰ বৃহত্তৰ স্বাৰ্থ ত্যাগ বলিদান কৰিলে একেৰাহে আমাৰ দলৰ সতীৰ্থসকল বহুতে আশাবাদী আছিল যে ডিব্ৰুগড় জিলাৰ ভিতৰত তেওঁলোকে প্ৰাৰ্থী হ'ব কিন্তু আকৌ অসমৰ বৃহত্তৰ স্বাৰ্থত তেওঁলোকে ত্যাগ আৰু বলিদানৰ ৰাস্তা ল'লে মই সকলোৰ প্ৰতি মোৰ মৰম যাচি সন্মান যাচি সকলোকে অনুৰোধ কৰিছোঁ আহক ঐক্যবদ্ধভাৱে আমি আগবাঢ়ি যাওঁ আৰু এই ৰণত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক পৰাজিত কৰোঁ তপন গগৈ যোগদান কৰিছে নেকি আনুষ্ঠানিকভাৱে বাকীখিনি কথা মই পিছত ক'ম আজি এই মুহূৰ্তত লুৰিণজ্যোতি গগৈ ডাঙৰীয়াৰ আৰু মইনাপত্ৰ ডাঙৰীয়া আৰু আমাৰ ধ্ৰুৱজ্যোতি গগৈ ডাঙৰীয়া আজি দিনৰ ভাগত বিপুল গগৈ ডাঙৰীয়া প্ৰণতি ফুকন ডাঙৰীয়ানী প্ৰাঞ্জল ঘাটোৱা ডাঙৰীয়া আমাৰ চবুৱা লৱাল সমষ্টিৰ প্ৰাৰ্থী তেওঁলোকৰ এই মনোনয়ন পত্ৰ দিয়া এই দিনটোত তেখেতৰ লগত যে মই কিছু সময় অংশগ্ৰহণ কৰিব পাৰিলোঁ সেয়া মই ভাবোঁ আজি মূল কথা এবাৰ তিনিকৈ জোৰ দেখা পাব মানে এবাৰ ৰাইজৰ আপোনালোকে দেখা পাব এবাৰ ৰাইজৰ জোৰ দেখা পাব যিদৰে এখন বিশেষ গানত লিখা আছে ৰাইজক মজা দিয়াবোৰক এবাৰ ৰাইজে মজা দিব এবাৰ ৰাইজে মজা দিব ৰাইজৰ হয় আমি নিৰ্বাচনী ৰণত আমি সকলোৱে নামি পৰিছোঁ আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ